আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেইটামান জৰুৰী ভাষ্য শুনিলো। আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম। গন্তি কৰি কৰি আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিমেই। যেতিয়া মই অসমৰ CM হৈছিলো, এনে ইলেকশ্যনৰ ভাষণত মই কৈ দিলো যে 1 লাখ চাকৰি দিম। ভাবাই নাই যে মই দিব পাৰিম। মই বোলো ইলেকশ্যনটো জিকিব লাগে, গতিকে কৈ দিওঁ, পিছত 40-50 হাজাৰ দিলেও হ'ব। 2 মে'ৰ ৰিজাল্ট দিয়াৰ পিছত বন্ধন আৰু মাইক্ৰ' ফাইনেন্সত যিমান লোন আছে, এই লোন চৰকাৰে ঘূৰাই দিব, আপোনালোকে ঘূৰাই দিব নালাগে। এই গোটেই লোন কাৰোবাৰ 1 লাখ আছে, কাৰোবাৰ 1.5 লাখ আছে, কাৰোবাৰ 40,000 আছে, হয় না? এই যিমান লোন আছে, এই গোটেই লোনটো চৰকাৰে ঘূৰাই দিব, আপোনালোকে ঘূৰাই দিব নালাগে। যেন মাইক্ৰ' ফাইনেন্স বুলি ক'লে 40,000 বুজায় মাইক্ৰ', কিন্তু কোনোবাই লাখ টকা লোন লৈছে, এইটোতো মাইক্ৰ' ফাইনেন্সত নপৰে। বাৰু এইখিনিতো আমি ক্ষান্ত থাকিম, কিন্তু কথা হ'ল যে আপুনি জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত কি কৈছিলে সেইটো এবাৰ শুনিব। মুখ্যমন্ত্ৰীয়ে প্ৰথমে কৈছিলে যে যদি আমি জুবিনদাক ন্যায় দিব নোৱাৰো তেনেহ'লে আপোনালোকে আমাক ভোট দিব নালাগে। আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? এতিয়া কথা হ'ল যদি আপোনাৰ এই কথাটোও সলনি হয়, তেতিয়া আমাৰ অসমৰ ৰাইজে জুবিনদাৰ ন্যায়টো পাবনে? এই বিষয়ে আমাৰ ৰাইজসকলে কি কয়, কমেণ্ট বক্স খোলা আছে, কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।